যোৰহাটৰ মেলেঙত নদীৰ ৰিং বান্ধত অবৈধ দখল। একাংশ অনাম অসমীয়া ব্যৱসায়ীয়ে মেলেং নদীৰ ৰিং বান্ধৰ এটা অংশত দেৱাল নিৰ্মাণ কৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ৰিং বান্ধটোৰ কাষতে ব্যৱসায়ী চক্ৰটোৱে নিৰ্মাণ কৰিছে গুদাম ঘৰো। ৰাজহুৱা ভূমি দখলৰ লগতে ৰিং বান্ধৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা অনা অসমীয়া ব্যৱসায়ী চক্ৰটোৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ। বিষয়টোৰ ক্ষেত্ৰত প্ৰশাসনে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰাৰো অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে। এই সন্দৰ্ভত আমাক সবিশেষ জনাব ৰিজু কুমাৰ সৈতে। হয় চাওক, যোৰহাট জিলাৰ মেলেং গায়নগাঁও তিনিআলিৰ যি মেলেং কাষৰে যি মেলেং নদী পাৰ হৈ গৈছে, সেই মেলেং নদীৰ কাষতে যি ৰিং বান্ধ, সেই ৰিং বান্ধৰ এটা অংশ বেদখল কৰি বা ৰিং বান্ধটো ছিঙি তাৰ ঠাইত পকী ৱাল নিৰ্মাণ কৰি অট্টালিকা নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে মোৰ সহযোগী সেই দৃশ্যত প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ যে যি সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূমি সম্পৰ্কীয় বিভিন্ন নীতি প্ৰণয়ন কৰিছে, সেই সময়ত অনা অসমীয়া একাংশ লোকে বিভিন্ন প্ৰকাৰে ভূমি বেদখল কৰিছে। আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা যে কাষৰে পাৰ হৈ যোৱা যি মেলেং নদী, এই মেলেং নদীৰ যি ৰিং বান্ধ, এই ৰিং বান্ধটোৰ এটা অংশ এই অনা অসমীয়া বনিয়াই বেদখল কৰি পকী ৱাল নিৰ্মাণ কৰিছে আৰু তাৰ কাষত এটা সুউচ্চ অট্টালিকা নিৰ্মাণ কৰিছে, যাৰ বাবে এই অঞ্চলৰ ৰাইজে জিলা আয়ুক্তগৰাকীক এই সম্পৰ্কত অভিযোগ দাখিল কৰিছিল। কিন্তু অভিযোগ দাখিল কৰাৰ পিছতো দেখা গ'ল যে আয়ুক্তগৰাকীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। মোৰ সহযোগী এটা বিশেষ দৃশ্য দেখুৱাইছে, যিটো ৰিং বান্ধ, সেই ৰিং বান্ধটোৰ এটা অংশ এনেদৰে এটা নলা খান্দিলে, যি নলাৰে আচলতে বাঢ়নী পানী ইয়ালৈ প্ৰৱেশ কৰে, যাৰ বাবে খেতিয়কসকলৰ মাজতো হাহাকাৰ সৃষ্টি হয় বিভিন্ন সময়ত। আৰু মোৰ সৈতে এজন স্থানীয় ব্যক্তি আছে, মই তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ। কি ক'ব? আপোনালোকে বিভিন্ন ধৰণৰ অভিযোগ দাখিল কৰিছিল, দাখিল কৰাৰ পিছতো দেখা গৈছে যে অনা অসমীয়া যি নীতিশ আৰু পুষ্পা নামৰ যিগৰাকী অনা অসমীয়া বনিয়া, সেই বনিয়া ইতিমধ্যে দালান বনালে আৰু আপোনালোকৰ যিটো ৰিং বান্ধ সুৰক্ষা সম্পৰ্কীয় যিটো ৰিং বান্ধ আছিল, সেই ৰিং বান্ধটো ইতিমধ্যে কাটি পেলাইছে। আমি এইটো ক'বলৈ বিচাৰিছোঁ যে যিটো আমাৰ ৰিং বান্ধ আছিলে আৰু যিখন ৱাল আছিল তেওঁলোকৰ ভিতৰত, সেইটো ৱালখন ভাঙি আকৌ নতুনকৈ আমাৰ ৰিং বান্ধটোৰ ওপৰত যিটো মঠাৰি আছিলে, মঠাৰিটো কাটি পানি এফালটো বেদখল কৰি পিনি তেওঁলোকে নিজৰ স্বাধীনত ৰাখি ৱালখন আমাৰ মঠাৰি কিনাৰ মাৰি দিলে। আৰু মেলেং হৈ যিটো ৰিং বান্ধ খান্দি দিলে, সেইটো পানী বহাৰ লগে লগে গাঁৱৰ ৰাইজৰ বহুত অসুবিধা হ'ব। স্কুলৰ ল'ৰা ছোৱালীবিলাক অসুবিধা হ'ব। পুষ্পবন আছে বা ছানৰাইজ আছে, ভোলানাথ স্কুল আছে, মেলেং গাৰ্লছ আছে, সেইখিনি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহুত অসুবিধা হ'ব। সেইকাৰণে আমাৰ উপায়ুক্ত মহোদয়ক আমি অনুৰোধ কৰিছোঁ যে ইয়াৰ এটা বিচাৰ কৰক। আয়ুক্তগৰাকীক আমি আবেদন জনাইছিলোঁ, কিন্তু এতিয়ালৈকে কোনো আবেদনত কোনো হেৰিয়ে কৰা নাই, মানে গাফিলতিয়ে দি থোৱা আছে। মানে এয়া আছিল স্থানীয় এজন যুৱক। মই পুনৰ আহিম আপোনালোক, মই আকৌ পুনৰ এটা দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ। এইটো ৰিং বান্ধ, যিটো বান্ধৰ ওপৰত আমি এতিয়া থিয় হৈ আছোঁ, সেই ৰিং বান্ধটো দুটুকুৰা কৰি এটা ডাঙৰ খাল খান্দিলে আৰু সেই খালখনৰ উপৰিও এই যিটো ৰিং বান্ধ, এই ৰিং বান্ধটোৰ কাষৰে এটা অংশ বেদখল কৰি এখন ৱাল নিৰ্মাণ কৰিলে আৰু এই ৱালখনৰ কাষতে এটা অট্টালিকা নিৰ্মাণ কৰিলে। আৰু ইয়াৰ যিটো এই বিষয়ে এই যিটো বেদখল, এই বেদখলৰ বিৰুদ্ধে ইতিমধ্যে জিলা আয়ুক্তগৰাকীক স্থানীয় ৰাইজে অৱগত কৰিছিল, কিন্তু আয়ুক্তগৰাকীয়ে এই ক্ষেত্ৰত কিবা পদক্ষেপ গ্ৰহণ কৰাৰ পৰিলক্ষিত হোৱা নাই, যাৰ বাবে এতিয়া ৰাইজৰ অসুবিধাৰ সৃষ্টি হৈছে বা ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। মই পুনৰ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। এইগৰাকী ব্যক্তিয়ে এই যে বেদখল কৰি এনেধৰণে কৰিলে, আপোনালোকে এই ব্যক্তিগৰাকীক বা এই বনিয়াগৰাকীক কিবা ক'লে নে নাই? আমি অনুৰোধ জনাইছিলোঁ। তেওঁ গোফালিটো বেছি দম কথাবিলাক কয়, যে এইটো বন্ধ কৰি দিম, আমুক কৰিম তামুক কৰিম, মানে আঙুলি দোৱাতে কথা কয়, স্পষ্টকৈ অসমীয়া কথাকেইটাও ক'ব নাজানে। আৰু তেখেতে মানে আমি কিবা এটা ক'বলৈ তেওঁ দমহে বেছি, তেওঁ আঙুলিটোহে কথা কয়। আৰু তেখেতক যদি আমি এতিয়া সাৱধানতা কৰি নিদিওঁ বা উপায়টো যদি কিবা শাসন নলয়, আমি কিন্তু স্কুলৰ পৰা কোনো প্ৰিন্সিপাল পালেও বা ছাত্ৰ ছাত্ৰী ৰখালেও আমি